হাট্ৰিংমাৰীত সদৌ অসম স্বাস্থ্য কাৰিকৰী কল্যাণ সন্থাৰ সংবাদমেল সদৌ অসম স্বাস্থ্য কাৰিকৰী কল্যাণ সন্থাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলা সমিতিয়ে এক সংবাদমেলৰ যোগেদি NSMৰ অধীনত থকা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে চলিত মাহৰ 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে তেওঁলোকৰ কৰ্মবিৰতি পালন কৰিব বুলি উল্লেখ কৰে। NSMৰ অধীনত থকা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ, বিশেষ নিযুক্তি প্ৰক্ৰিয়া, চাকৰি নিয়মীয়া নোহোৱালৈকে পে স্কেল ব্যৱস্থা আদি কেইবাটাও দাবী তেওঁলোকে উত্থাপন কৰে। তেওঁলোকৰ দাবী মানি ল'বলৈ চৰকাৰক আহ্বান জনায়। হাট্ৰিংমাৰী প্ৰেছ ক্লাবৰ সমূহ সাংবাদকৰ্মীক ধন্যবাদ জনাইছোঁ। আমি যিসকল অসমত NHMত যিমান কৰ্মী আছোঁ, আমাৰ বহুদিনীয়া কিছুমান দাবী আছিলে, কিন্তু আমাৰ এই দাবীসমূহ আওকাণ কৰি আছে। বহুত সময়ত আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক কিছুমান মেমৰেণ্ডাম দি থাকোঁ, চৰকাৰকো কিছুমান মেমৰেণ্ডাম দি থাকোঁ, কিন্তু তেখেতসকলে আমাৰ কোনো কাণসাৰ কৰা নাই। আমি আজি 2006ৰ পৰাই ৰাইজৰ সেৱাত নিয়োজিত হৈ আছোঁ। এটা মিনিমাম দৰমহাত, মানে যিখিনি দৰমহাত আমাৰ পৰিয়াল নচলা অৱস্থা হৈছে, এইবিলাক কাৰণত আমি আজি এটা গণতান্ত্ৰিকভাৱে এটা আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। আমি অহা 4, 5 আৰু 6 মাৰ্চত আমি কৰ্মবিৰতি, গোটেই অসমতে কৰ্মবিৰতি এটা ঘোষণা কৰা হৈছে। তাৰ লগতে ইয়াৰ লগতে আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাতো একেই কাৰ্যসূচী হাতত লোৱা হৈছে। এই কাৰ্যসূচীৰ সময়ত আমি যিহেতু ৰাইজৰ সেৱাত নিয়োজিত, এই সময়ছোৱা 3 দিনত আমাৰ ৰাইজে বহুত সমস্যাৰ সন্মুখীন হ'ব। সেইকাৰণে প্ৰথমতে মই আমাৰ চাউথ শালমাৰা মানকাছৰ জিলাৰ সমূহৰ ৰাইজলৈ যাতে তেখেতসকলৰ অসুবিধা হোৱাৰ কাৰণে আমি দুখিত আৰু আমি ক্ষমা প্ৰাৰ্থী। আপোনালোকে এই 3 দিন আমি ৰাইজক এটা গুহাৰি জনাইছোঁ যে আপোনালোকে এই 3 দিন অলপ কষ্ট কৰক। এই 3 দিন কাৰ্যসূচী শেষ হোৱাৰ পিছত আমি আকৌ আপোনালোকৰ মাজলৈ ঘূৰি আহিম। ঘূৰি আহি আগৰ দৰে আমি আপোনালোকৰ তাতে সেৱা আগবঢ়াম কৈ আছোঁ। আৰু এইখিনি কাম আমাৰ অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ উদ্যোগত হৈ আছে। আমাৰ মূল দাবীসমূহ হৈছে, আমাৰ আজিলৈকে মেডিকেল ডিপাৰ্টমেণ্টত মানে হেল্থ ছেক্টৰত যিখিনি ছাৰ্ভিচ হৈ আছে, আমি মানুহখিনি আজি 18 বছৰে কাম কৰাৰ পিছত আমাক ৰিক্ৰুটমেণ্ট নিদিয়াকৈ নতুন মানুহ দি আছে। কিন্তু পৰ্যায়ক্ৰমে আমাক ছিনিয়ৰিটি বেচিছত দিব পাৰে, সেইখিনি কাম কৰা নাই। আজি একেখন টেবুলত বহি আমি কাম কৰি আছোঁ। কিছুমানে দৰমহা পাই আছে হয়তো 70,000, আমাৰ NHMত কাম কৰা মানুহখিনি দৰমহা পাই আছে মাত্ৰ 30,000 বা 20,000। তো এই বৈষম্যটো দূৰ কৰিব লাগে। আমি ছেম কাম কৰি আছোঁ, তো ছেম চেলাৰী আমাক দিব লাগে। আমাক এটা সময়ত ক'ভিড সংগ্ৰামী বুলি কৈছিলে, কিন্তু ক'ভিড সংগ্ৰামী হোৱাৰ পিছতো আমাক আজিলৈকে কিন্তু একো আমি পোৱা নাই। এইখিনি আমাৰ দাবী আছে। আৰু আমাৰ চাকৰিখন আজি 2006ৰ পৰাই আমি ইয়াত নিয়োজিত হৈ আছোঁ, কিন্তু আমাক আজিলৈকে নিয়মীয়াকৰণ কৰাৰ কোনো প্ৰস্তুতি লোৱা নাই। কিন্তু বেলেগ ফালে দেখা গৈ আছে যে 2 বছৰ বা 3 বছৰ চাকৰি কৰাৰ পিছতেই তেখেতসকলক নিয়মীয়াকৰণ কৰি আছে, যেনেকৈ আমাৰ টেট টিচাৰ বা বেলেগ ডিপাৰ্টমেণ্টত দেখা গৈ আছে। কিন্তু আমাক এনেকুৱা কোনো ব্যৱস্থা আজিলৈকে হাতত লোৱা নাই। এইবোৰ দাবীৰ কাৰণে আমি 4, 5 আৰু 6 আমি কৰ্মবিৰতি ঘোষণা কৰিছোঁ। কিন্তু ইয়াৰ মাজতে আমি যিহেতু ইমাৰ্জেঞ্চি ছাৰ্ভিচ দিয়া মানুহ হওঁ, সেইকাৰণে আমাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচটো চলি থাকিব। বাকী যিবিলাক সেৱা আছে সেই সেৱাবিলাক আমি নকৰিম। আমি অকল ছিগনেচাৰ কৰিম, কৰি আমি এঠাইত বহি থাকিম, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। আমি কোনো ধৰণৰ ইয়াতে বেলেগ কোনো পন্থা আমি নলওঁ। যদি চৰকাৰে এই ব্যৱস্থা মানি নলয়, তেনেহ'লে আমাৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ সংগঠনে ল'ব। সেই কাৰ্যসূচী হিচাপত আমি আগুৱাই যাম। কাৰণ আমি এইবাৰ ক্ষান্ত থকাত নাই। কাৰণ আমি বহুদিন চৰকাৰৰ ফালে বা আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ফালে আমি চালোঁ, আমাক কিবা কৰিব বা একো নকৰিব, একোৱেই নকয় তেখেতসকলে। বাছ আমাক যিসকল কাম কৰি লৈ আছে, ক'ভিডৰ সময়ত আমি দিনে ৰাতি আমাৰ জীৱনৰ আশা বাদ দি আমি কাম কৰি গৈছোঁ, কিন্তু আমাকতো একো দিয়া নাই। আপোনালোকে নিজেও জানে যে আপোনালোকেও আমাৰ কথা প্ৰশংসা কৰিছিলে, কিন্তু আপোনালোকেও জানে যে আমাক আজিলৈকে একো দিয়া নাই। সেইকাৰণে আমি এইটো কাৰ্যসূচী এই 3 দিনৰ পিছত যদি আমাক একো নিদিয়ে, তেনেহ'লে আমি আৰু আগুৱাই যাবলৈ বাধ্য হ'ম। নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।